ছাৰ বাইদেউসকল, এইখিনিতে এটা বিশেষ ঘোষণা, য'ত এতিয়াৰ পৰা কৰ্মচাৰীসকলৰ পেঞ্চন পোৱাৰ বাট মুকলি হ'ল। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। আৰু এতিয়াৰ পৰা আপোনালোকে অনায়াসে পেঞ্চন পাবলৈ সক্ষম হ'ব, আৰু যাৰ ফলত আপোনালোকে 6 মাহ নাইবা 1 বছৰৰ সময়সীমা অতিক্ৰম কৰিব নালাগিব। অন্যথা পেঞ্চনাৰ এজনে তেওঁ আৰ্থিক দিশত কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। সেয়েহে এতিয়াৰ পৰা আপোনালোকে দায়বদ্ধতাৰ প্ৰমাণপত্ৰ দিয়ে পেঞ্চন পাব পাৰিব। আৰু আজি এই কথা ঘোষণা কৰে মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহৰ মুৰব্বীয়ে এতিয়াৰ পৰা দায়বদ্ধতাৰ প্ৰমাণপত্ৰ দাখিল কৰিয়ে নিয়মীয়া পেঞ্চন লাভ কৰিব। আৰু সেয়েহে বিদ্যালয়ৰ মুৰব্বীসকলক সকাহ দি অসম চৰকাৰৰ বিত্ত বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে। আৰু এনে নিৰ্দেশনাৰ বাবে মুখ্যমন্ত্ৰী বিত্ত বিভাগক ধন্যবাদ দি অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকে ধন্যবাদ জনাইছে। আৰু যাৰ ফলত এতিয়া অডিট বিভাগে নিৰ্ধাৰিত সময়ত ৰিপৰ্ট দাখিল কৰিব নোৱাৰিলে দায়বদ্ধতাৰ প্ৰমাণ দিয়ে আপোনাৰ স্কুলৰ মুৰব্বীয়ে সকলে দায়বদ্ধতাৰ প্ৰমাণ দি তেওঁলোকে লগালগ নিয়মীয়া পেঞ্চন পাবলৈ সক্ষম হ'ব। সেয়েহে এই গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চিত লাইক দিব। আনহাতে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।